মই বেছি অকাই-পকাই ক'বলৈ বিচৰা নাই, চিধা চিধি কৈছোঁ। গুৱাহাটীৰ ল'ৰা এটাৰ লগত মোৰ বিয়া ঠিক হৈ গ'ল। কি কি বকিছ এইবোৰ? তই পাগল হ'ল নেকি? হা, নাই হোৱা, যিটো সঁচা সেইটো কৈছোঁ। কি যিটো সঁচা সেইটো কৈছোঁ? তই তাৰমানে ইমান দিনে মোৰ লগত খেলি আছিলি। মই তোৰ কাৰণে কি কৰা নাছিলোঁ। তই যি কৰিব বিচাৰিছিলি তাকে কৰিবলৈ দিছিলোঁ। তই যেনেকৈ বিচাৰিছিলি তেনেকৈ আছিলোঁ। যেতিয়াই যি লাগে কৈছিলি তাকে আনি দিছিলোঁ। পঢ়াত ডিষ্টাৰ্ব হয় বুলি কোৱাৰ বাবে ফোন কৰি আমনিও কৰা নাছিলোঁ। ৰিজাল্টৰ পিছত গুৱাহাটীত থাকি চাকৰি কৰিম বুলি ক'লি, তাকো মানি ল'লোঁ। আৰু এতিয়া কৈছ তোৰ আনৰ লগত বিয়া ঠিক হৈ গ'ল। মোক কি পাগল পাইছ নেকি? হা, চা, তই মোৰ কাৰণে বহুত কৰিলি, মই মানি লৈছোঁ, কিন্তু তোৰ কাৰণে মই মোৰ মা দেউতাক কষ্ট দিব নোৱাৰোঁ নহয়। কিন্তু সেই মা দেউতাই তোৰ আধাতে পঢ়া সামৰি যেতিয়া বিয়াত বহাব খুজিছিল তেতিয়া তই কি কৰিছিলি? তোৰ পঢ়াৰ দায়িত্ব কোনে লৈছিল? এতিয়া চাকৰি পাই ধনী ঘৰৰ ল'ৰা পাই সেইবোৰ চব পাহৰি গ'লি। চা, তই যিখিনি কৰিলি সেয়া তই নিজে কৰিছ, মই তোক কৰিবলৈ কোৱা নাছিলোঁ। গতিকে এতিয়া মোক কথা নুশুনাবি। ঠিকেই, মোৰে ভুল। মই বহুত আগতেই বুজি পাব লাগিছিল, কিন্তু মই মোৰ ভালপোৱাক বিশ্বাস কৰিছিলোঁ। তোৰ কাৰ্যকলাপত মোৰ বিবেকে কেতিয়াবাই কৈছিল যে তই মোৰ হৈ থকা নাই, কিন্তু মোৰ মনটোৱে মানি লোৱা নাছিলোঁ। মই মনটোক বুজাব পৰা নাছিলোঁ। সেইকাৰণে এটা আশা বুকুত বান্ধি মই তোৰ কাৰণে ইমান দিন ৰৈ আছিলোঁ। হ'ব যা, সুখী হ। মই তোক আৰু কেতিয়াও আমনি নকৰোঁ। যা।